Singapore law is one of the toughest and the strictest law in the world, as far as I know. So তাত জানো এজন মাৰ্ডাৰ কৰি দিয়া বিখোৱা মানুহ এজনক তেওঁলোকে বডিটোৱে প্লাছ এই বিজনে খুৱাইছে পঠাই দিবনে ইণ্ডিয়ালৈ? কালি জানো কাণ্ট্ৰিৰ মাজত এখন যুদ্ধ নহ'ব? কালিতো ইণ্ডিয়াই ধৰিবতো এতিয়া যে আপোনালোকে বিখোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল, বিখোৱালে মানে ক্ৰিমিনেল। যে দুজন বিখোৱা মানুহক আৰু সেই যিজন মানুহক বিষ খুৱাইছিল তেখেতৰ পোষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্টটো দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে? So এইটো যদি সঁচাকৈ যদি বিষ খুৱাইছে ডেফিনেটলি এই কুৱেশ্যন উইল বি এৰাইজ এণ্ড ৱেন ইটছ কুৱেশ্যন ইজ গোইং টু এৰাইজ ইটছ এ ইণ্টাৰনেশ্যনেল এফেয়াৰ হ'ব। এতিয়া ছিংগাপুৰে তেওঁলোকে ইমান নেগলিজেঞ্চ নে দুজন মানে এতিয়া বিষ মানে মাৰ্ডাৰ বুলি ক'ব লাগিব, দুজন মাৰ্ডাৰক অসমলৈ পঠাই দিলে উইদাউট এনি ইনভেষ্টিগেশ্যন, তেওঁলোকেতো তাতে ধৰি থৈ দিব লাগিছিল। চ' আই ডোণ্ট ন' এইটো কি কনস্পিৰেচি কি হৈছে। চ' আমিতো এতিয়া লেমেন যি দেখি আছোঁ, আপোনালোকেও দেখি আছে, আপোনালোকৰ মিডিয়াতে আমি দেখি পেলাই বহুত বস্তু জানি আছোঁ। আৰু বিশেষকৈ মই ভাবোঁ আমাতকৈ বেছি আপোনালোকে, কাৰণ আপোনালোকে এনেকুৱা ধৰণৰ কেছ চাই আছে, দেখি আছে, দিনে ৰাতি হেণ্ডেল কৰিছে। আমিতো একদম মানে আজি দেখিছোঁ এইটোৱে নেকি। চ' এইটো এটা নাযায়। আৰু ছেকেণ্ড কথা, যদি শেখৰে জানিছিল তোৰ ৰুমত একেলগে আছ, তই কিয় তেতিয়া নধৰিলি? তাৰমানে সেইকাৰণে মই ভাবোঁ চক মাৰ্ডাৰ কৰাটো যদি দোষী, লগত থকাটোও দোষী। চ' সেইটোৱে কথা আৰু। চ' বাকী এতিয়া লেটছ হোপ ফৰ দ্য বেষ্ট। আৰু ৰাজাও আহিছে, ৰাজা আহি আছে, যোৰহাট গৈছিল, আহি পাইছে ঘৰৰ পৰা। শেখৰৰ এটা শব্দতে কওঁ, চবৰ লগত ভাল, কিন্তু শেখৰ ভাল নহয়। শেখৰ ভাল নাছিল, তাৰ পেটটো মনটো বহুত পচা আছে। সি কাকো গোট খায়, শেখৰৰ সি কাকো একগোট হৈ থাকিব নিদিয়ে। অঁ, ঠিক শেখৰে কাকো তাৰমানে একগোট হৈ থাকিব নিদিয়ে। তাৰমানে শেখৰে যদি তোমাৰ ঘৰত পঠাই দিয়া, পিছদিনা তুমি আৰু তোমাৰ ধৰা আজি ভাত খোৱা মাতিলা, পিছদিনা দেখিবা গিৰিয়েকটো বেলেগ ৰুমত, ঘনীজনী বেলেগ ৰুমত শুই যাব, কিন্তু সি দুটাকে ফোন কৰি কথা পাতিব কিন্তু। চ' হি ৱাজ নট এ গুড পাৰ্চন। থেংক ইউ। ছিংগাপুৰ ল ইজ ওৱান অফ দ্য টাফেষ্ট এণ্ড দ্য ষ্ট্ৰিকেষ্ট ল ইন দ্য ৱৰ্ল্ড, এজ ফাৰ এজ আই নো। চ' তাত জানো এজন মাৰ্ডাৰ কৰি দিয়া বিখোৱা মানুহ এজনক তেওঁলোকে বডিটোৱে প্লাছ এই বিজনে খুৱাইছে পঠাই দিবনে ইণ্ডিয়ালৈ? কালি জানো কাণ্ট্ৰিৰ মাজত এখন যুদ্ধ নহ'ব? কালিতো ইণ্ডিয়াই ধৰিবতো এতিয়া যে আপোনালোকে বিখোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল, বিখোৱালে মানে ক্ৰিমিনেল। যে দুজন বিখোৱা মানুহক আৰু সেই যিজন মানুহক বিষ খুৱাইছিল তেখেতৰ পোষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্টটো দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে? চ' এইটো যদি সঁচাকৈ যদি বিষ খুৱাইছে ডেফিনেটলি এই কুৱেশ্যন উইল বি এৰাইজ এণ্ড ৱেন ইটছ কুৱেশ্যন ইজ গোইং টু এৰাইজ ইটছ এ ইণ্টাৰনেশ্যনেল এফেয়াৰ হ'ব। এতিয়া ছিংগাপুৰে তেওঁলোকে ইমান নেগলিজেঞ্চ নে দুজন মানে এতিয়া বিখোৱা মানে মাৰ্ডাৰ বুলি ক'ব লাগিব, দুজন মাৰ্ডাৰক অসমলৈ পঠাই দিলে উইদাউট এনি ইনভেষ্টিগেশ্যন, তেওঁলোকেতো তাতে ধৰি থৈ দিব লাগিছিল। চ' আই ডোণ্ট ন' এইটো কি কনস্পিৰেচি কি হৈছে। চ' আমিতো এতিয়া লেমেন যি দেখি আছোঁ, আপোনালোকেও দেখি আছে, আপোনালোকৰ মিডিয়াতে আমি দেখি পেলাই বহুত বস্তু জানি আছোঁ। আৰু বিশেষকৈ মই ভাবোঁ আমাতকৈ বেছি আপোনালোকে, কাৰণ আপোনালোকে এনেকুৱা ধৰণৰ কেছ চাই আছে, দেখি আছে, দিনে ৰাতি হেণ্ডেল কৰিছে। আমিতো একদম মানে আজি দেখিছোঁ এইটোৱে নেকি। চ' এইটো এটা নাযায়। আৰু ছেকেণ্ড কথা, যদি শেখৰে জানিছিল তোৰ ৰুমত একেলগে আছ, তই কিয় তেতিয়া নধৰিলি? তাৰমানে সেইকাৰণে মই ভাবোঁ চক মাৰ্ডাৰ কৰাটো যদি দোষী, লগত থকাটোও দোষী। চ' সেইটোৱে কথা আৰু। চ' বাকী এতিয়া লেটছ হোপ ফৰ দ্য বেষ্ট। আৰু ৰাজাও আহিছে, ৰাজা আহি আছে, যোৰহাট গৈছিল, আহি পাইছে ঘৰৰ পৰা। শেখৰৰ এটা শব্দতে কওঁ, চবৰ লগত ভাল, কিন্তু শেখৰ ভাল নহয়। শেখৰ ভাল নাছিল, তাৰ পেটটো মনটো বহুত পচা আছে। সি কাকো গোট খায়, শেখৰৰ সি কাকো একগোট হৈ থাকিব নিদিয়ে। অঁ, ঠিক শেখৰে কাকো তাৰমানে একগোট হৈ থাকিব নিদিয়ে। তাৰমানে শেখৰে যদি তোমাৰ ঘৰত পঠাই দিয়া, পিছদিনা তুমি আৰু তোমাৰ ধৰা আজি ভাত খোৱা মাতিলা, পিছদিনা দেখিবা গিৰিয়েকটো বেলেগ ৰুমত, ঘনীজনী বেলেগ ৰুমত শুই যাব, কিন্তু সি দুটাকে ফোন কৰি কথা পাতিব কিন্তু। চ' হি ৱাজ নট এ গুড পাৰ্চন। থেংক ইউ।